Hello everyone, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি সপ্তাহত দুটা দিন আমি বইল খাওঁ আৰু আজি বইল বনাম বুলি ভাবিছো। কি বনাও কেনেদৰে বনাও আপোনালোকক ভিডিঅ'টোত দেখাই যাম আৰু এনেদৰে আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো। যিহেতু এতিয়া মই বইল বনাম আৰু মই লৈছোঁ এয়া ফলা মগুটো বেছি ভাল লাগে দালি খাই পেলাই, সেইকাৰণে এই দালিটোৱে লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ তিয়াই ৰাখি থ'ম অলপ টাইমৰ কাৰণে। এয়া মই পানী দিছোঁ আৰু অলপ সময় এনেদৰে এতিয়া তিয়াই ৰাখি থ'ম। বাকলি নথকা মগু দালিটো ইমান খাই টেষ্ট নালাগে, সেইকাৰণে আজি এই দালিটো তিয়াইছোঁ। এতিয়া আজি যিহেতু বইল খাম আৰু মই মগু দালি তিয়াই ৰাখিছিলোঁ, এয়া ধুনীয়াকৈ কোমলি গ'ল আৰু মগু দালিখিনি ইয়াত দেখিছে ন ইমান ধুনীয়া হৈ আছে। এইখিনি এতিয়া ধুই পেলাই ইয়াৰ বাকলিটো গুচাই ল'ম। ধুনীয়াকৈ ধুই কৰি বাকলিখিনি গুচাই ল'ম। ইয়াত ধুনীয়াকৈ কোমলিলে মগুখিনি আৰু ইয়াৰ লগত দিম বিলাহী এটা। বিলাহীটো দিলে খাই ভাল লাগিব, সেইকাৰণে বিলাহীটো উলিয়াই ইয়াত ৰেডি কৰি ৰাখিছোঁ। এতিয়া মই মগুখিনি ধুনীয়াকৈ ধুই লওঁ। প্ৰায় এঘণ্টামান মগুখিনি তিয়াই ৰাখিলোঁ আৰু এতিয়া ইয়াৰ লাহে লাহে ইয়াৰ বাকলিবিলাক এৰাইছে। ধুনীয়াকৈ ধুই পেলাই ইয়াৰ বাকলিখিনি এনেদৰে গুচাই ল'ম। ধুনীয়াকৈ আৰু 2-3বাৰমান ধুব লাগিব, তেতিয়াহে বাকলিটো যাব। আৰু দুবাৰমান ধুই লওঁ। মোৰ দালি ধুই হৈ গ'ল, ধুনীয়াকৈ ধুলোঁ আৰু অকণমান চাটনি বনাম বুলি ভাবিছোঁ মগুৰ, সেইকাৰণে অলপমান ৰাখি থওঁ। চাটনি খাই ভাল লাগে মগু মাহৰ, অকণমান ৰাখি থৈছোঁ আৰু এইখিনি এতিয়া দালি বনাম। এতিয়া মই কুকাৰটোত মগুখিনি দি লওঁ। বিলাহীটো ধুই কাটি লওঁ, মানে গুটিখিনি উলিয়াই মই পেলাই দিম, গুটি নিদিওঁ। গুটিখিনি উলিয়াই পেলাই সেইটো কাটি লওঁ। বিলাহীটো এয়া মই গুটি উলিয়াই ল'লোঁ। গুটিটো খালে গেছ হয় যে, সেইকাৰণে গুটিটো নিদিওঁ। আৰু বিলাহীখিনি এতিয়া ধুনীয়াকৈ কাটি দিম। নিমখ দি দিছোঁ। মই আলুও দিম দালিত। ৰংপুৰীয়া আলু আছিলে, সেয়া ভাবিলোঁ দালিতে দি দিওঁ, তেতিয়া পিটিকি খাই বেছি ভাল লাগিব আৰু এই আলুটো এনেও বহুতেই ভাল লাগে পিটিকি খাই। হালধি নিদিওঁ, যিহেতু বইল খাম বুলি কৈছোঁ যে হালধি নিদিওঁ। আৰু এতিয়া দালিখিনি গেছটোত উঠাই দিওঁ। দালি উঠাই দিলোঁ আৰু 3-4টামান চিটি দিম মই, দিয়াৰ পিছত নমাম। নহৰু, আদা আৰু জলকীয়া চব ৰেডি কৰি থৈছোঁ আৰু বনালেই হ'ব। মগু চাটনি খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন কমেণ্টছত। মই কিন্তু বহুতেই ভাল পাওঁ আৰু মোৰ হাজবেণ্ডেও বহুত ভাল পায়। এয়া ৰেডি কৰি থৈছোঁ, এয়া চাটনি বনাম। ধুনীয়াকৈ দালি সিজি গ'ল আৰু আলুখিনি হৈ গ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ কাঢ়ি লওঁ।
মই কুকাৰটো কাপোৰখনে কিয় ধৰিছোঁ জানেনে এই নালডাল যে এৰাই গ'ল সেইকাৰণে এইটো এতিয়া মই কাপোৰখনে ধৰোঁ গৰম হৈ থাকে দালি হৈ গ'ল চাওকচোন মোৰ দালি হৈ গ'ল ৰেডি আহি দিয়া মগুৰ দালি মোৰ ৰেডি আলু দি দিছোঁ দেখিছে ৰংপুৰীয়া আলু এয়া পিটিকা কৰিম আৰু হৈ গ'ল দালি এতিয়া চাটনি বনাই লওঁ চাটনি ৰেডিয়ে কৰি থৈছোঁ বনালেই হ'ল আৰু এতিয়া বনাই লওঁ দালিৰ পৰা আলুখিনি ইয়াত ৰাখিলোঁ ইয়াতে দিছোঁ আদা আৰু জলকীয়া আৰু উলিয়াই ৰাখি থৈছোঁ নহ'লে বহুত গৰম হ'ব যে এইখিনি পিটিকিম আৰু চাটনিও মই বনাই ৰেডি কৰি থৈছোঁ এয়া চাটনি মগুৰ চাটনি দালি ৰেডি কৰি থৈছোঁ ভাত ইয়াত উঠালোঁ ভাত বনাই কৰি আজৰি হোৱাৰ পিছত মই থালিখন সজাই লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এয়া গাজি বুট মগু আৰু মগুৰ চাটনি আলু পিটিকা তাতে বুট দিছোঁ আৰু নেমু কাজি নেমু অকণ লৈছোঁ এনেদৰে ভাত সাজ খালোঁ আৰু এনেদৰে খাই যে বহুতেই ধুনীয়া লাগে আপোনালোকেও এনেকৈ গৰমৰ দিনত খাবচোন বাই